সেই ঘটনাটোৰ যিজন মূল নায়ক তেওঁ কোন হয়? কোনোবা এজন সাংবাদিকৰ নাম এটা ওলাই আছে, ঘূৰি আছে, আপোনালোকে দেখিছে। অসমত যদি অসমীয়া বিহাৰী, অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকোঁ, তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম। এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে, কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে। এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে, সেইবুলি যদি গোটেই অসমীয়াক কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি? সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা, অসমীয়া জাতিটোক টানি আনা, এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয়। তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছোঁ, তেতিয়া বেলেগ কথা। কোনোবা এজনৰ উপাধিটো তিৱাৰী হ'লে তেওঁ গোটেই হিন্দীভাষী মানুহৰ প্ৰতিনিধি বুলি কেনেকৈ গম পোৱা যায়? এইবিলাক কৰিলে কি হ'ব? আমাৰ আজি আপোনালোকে এইটো জানি ল'ব যে অসমত যিমান হিন্দীভাষী থাকে তাতকৈ বেছি অসমীয়া ল'ৰা বাহিৰত থাকে। এই কথাবিলাক আমাৰ অসমৰ সাংবাদিকসকলে আপোনালোকেও এইবিলাক লিখালিখি কৰে। যদি ভাৰতৰ মানুহে কয় যে আপোনালোকৰ 25 লাখ মানুহ ঘূৰাই লওক, 25 লাখতকৈ বেছি অসমীয়া আজি অসমৰ বাহিৰত আছে। এই কথাবোৰ আমি পাহৰি যাওঁ অসমত থকা মানুহখিনি। আজি বাংগালোৰ, হায়দৰাবাদ আপুনি যাব নোৱাৰে, গামোচা এখন লৈ যাওক, গোটেই ৰাস্তাই ৰাস্তাই আপোনাক মাতিব। গতিকে এই বস্তুটো ঠিক বস্তু নহয়। কোনোবা যদি বিহাৰী সংগঠন এটাই বা হিন্দীভাষী সংগঠন এটাই প্ৰস্তাৱ লৈ আমাক আক্ৰমণ কৰে, তেতিয়া বুজি পালোঁ। দুজন ক্ৰিমিনেলৰ কাজিয়াটো অসমীয়া বিহাৰী কেনেকৈ হ'ব পাৰে? তেতিয়া অসমীয়া কাজিয়া গিলে আমি কি বুলি ক'ম? তেতিয়া ক'ম এইটো কলিতা আৰু বামুণৰ ফাইট, যদি দুজন কলিতা আৰু বামুণ হয়। কালি যদি দুজন মিচিং আৰু ৰাভা হয়, আমি ক'ম মিচিং ৰাভাৰ ফাইট। এইটোতো বহুত সৰু ৰাস্তাত, আৰু এইবিলাকত আটাইতকৈ বেছি চলায় কোনে চলায়? আটাইতকৈ সন্দেহযুক্ত বাংলাদেশৰ পৰা অহা মানুহখিনিয়ে এইখিনি বেছিকৈ প্ৰচাৰ কৰা আৰম্ভ কৰে। আজিলৈকে কোনোবা এজন, যিটো নলবাৰীত ঘটনা হ'ল, কোনোবা হিন্দীভাষী এজনে আজিলৈকে কৰা উদাহৰণ আছে নেকি? কোনোবা বঙালী ভাষী এজনে কৰা উদাহৰণ আছে নেকি? গতিকে এইটোতো, সেইকাৰণে মোৰ ভিউটো স্পষ্ট, আমি ভাৰতীয়, আমি অসমীয়া। গতিকে আমি যদি উগ্ৰ অসমীয়া কৰোঁ, তেতিয়াহ'লে আমাৰ 25 লাখ মানুহক আমি ভাৰতৰ পৰা ঘূৰাই আনিব লাগিব। আৰু মইতো ক'ভিডৰ সময়ত নিজে 2000 টকা দিয়া যিটো স্কিম লৈছিলোঁ, মইতো এটাকৈ নাম পাইছোঁ। আমাৰ NHMত এতিয়াও ৰেকৰ্ড আছে, 18 লাখ মানুহে বাহিৰত থকা 2000 টকা আবেদন কৰিছে। আমাৰ ল'ৰা ছোৱালী কিমান বানাৰস হিন্দু ইউনিভাৰ্চিটিত পঢ়ি আছে, আমাৰ কিমান অসমীয়া মানুহে বানাৰস হিন্দু ইউনিভাৰ্চিটিত কাম কৰি আছে, সেইবিলাক গুচি আহিব নেকি এতিয়া? সেইকাৰণে কেইজনমান মানুহৰ কাৰণে অসমীয়া জাতিৰ উত্থানৰ প্ৰক্ৰিয়াটো স্তব্ধ হ'ব নোৱাৰেতো, আমাকতো ভাৰত লাগিবই। সেইকাৰণে মোৰ কমেণ্টটো মোক সুধিবই নালাগে, মোৰ কমেণ্টটো সদায় স্পষ্ট ধৰি ল'ব যে এইবিলাক কথাত মই নাই। আৰু যিকেইজনে এইবিলাক কাম কৰে তেওঁলোকক মই বেয়া পাওঁ। চান্দা নিদিব, চান্দা নিদিলে অসমীয়া বিহাৰী কৰি দিব, চান্দা নিদিলে অসমীয়া মাৰোৱাৰী কৰি দিব, এইটো কি কথা? আমাৰ কোনটো ছোৱালীক আজিলৈকে তেওঁলোকে ধৰ্ষণ কৰিছে মোক কওকচোন? ক'ত আজিলৈকে ৰেকৰ্ড আছে? কোনোবা আজিলৈকে ৰেকৰ্ড আছে নেকি মাৰোৱাৰী মানুহে আমাৰ অসমীয়া ছোৱালীক ধৰ্ষণ কৰে? হিন্দীভাষী মানুহে, কিন্তু যোনে ধৰ্ষণ কৰা কেছ এটা হয়, তাৰ পিছত অসমীয়া বিহাৰী এটা লগাই দিয়ে, দি পেলাই তেওঁলোকে কাজিয়াখন, আমাৰ খংটো ডাইভাৰ্ট কৰিব খোজে। আৰ্যনগৰৰ ঘটনাটোৰ ওপৰত ইমান আলোচনাই নহ'লহেঁতেন যদি নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাটো নহ'লহেঁতেন। নলবাৰী আৰু গোৱালপাৰাৰ ঘটনাৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণেই এই আৰ্যনগৰৰ ঘটনা, এইটোতো চান্দা তোলা কেছ এটা আছিলে। গতিকে এইবিলাক হৈছে কিছুমান মানুহে স্বভাৱ কৰি লৈছে যে চান্দা তুলিব আৰু খাব।